চেন্নাইৰ ক্লিনিকেলছ গ্লোবেল হস্পিটেল আৰু গুৱাহাটী আয়ুৰ্চন্দা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ মাজত সম্পূৰ্ণ বুজাবুজিৰ চুক্তি। এতিয়াৰে পৰা লিভাৰৰ সকলো ধৰণৰ ৰোগৰ চিকিৎসা গুৱাহাটীতে কম খৰচতে সম্ভৱ কৰি তোলাৰ অংগীকাৰ দুই হস্পিটেলৰ। গুৱাহাটীতে এতিয়াৰে পৰা সম্ভৱ হৈ উঠিব লিভাৰ ট্ৰেন্সপ্লেণ্টৰ নিচিনা অতি জটিল চিকিৎসা। যিকোনো ধৰণৰ লিভাৰৰ ৰোগ প্ৰাথমিক পৰ্যায়ত নিৰ্ণয় কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত যাতে ৰোগীয়ে সঠিক পৰামৰ্শ লাভ কৰিব পাৰে সেই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইস্থিত ক্লিনিকেলছ গ্লোবেল হেল্থ চিটি হস্পিটেল আৰু গুৱাহাটী আয়ুৰ্চন্দা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে আজি এক বিশেষ বুজাবুজিৰ চুক্তিত উপনীত হয়। এই চুক্তিৰ জৰিয়তে লিভাৰ ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেমকো দুয়োখন প্ৰতিষ্ঠানে যুটীয়াভাৱে আগবঢ়াই নিয়াৰ অংগীকাৰ কৰে। 2017 চনত প্ৰকাশিত বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি ভাৰতবৰ্ষত প্ৰতি বছৰে লিভাৰ চিৰোচিছ ৰোগত আক্ৰান্ত হয় প্ৰায় 10 লাখ লোক। আক্ৰান্তৰ এই উচ্চ হাৰৰ প্ৰতি লক্ষ্য ৰাখি অসমতো চেন্নাইৰ ক্লিনিকেলছ গ্লোবেল হেল্থ চিটি হস্পিটেল আৰু গুৱাহাটী আয়ুৰ্চন্দা হস্পিটেলে লিভাৰ ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেমকে ধৰি বিভিন্ন ধৰণৰ লিভাৰৰ সমস্যা সমাধানৰ হেতুকে মাহেকীয়াভাৱে ক্লিনিকৰ ব্যৱস্থা কৰাৰ এক সিদ্ধান্তৰ কথা আজি যুটীয়া সংবাদমেল যোগে দুয়োখন হস্পিটেলে ঘোষণা কৰে। আয়ুৰ্চন্দা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ প্ৰবন্ধক মনোজ ডেকাই আগধৰা আজিৰ এই সংবাদমেলখনত ক্লিনিকেলছ গ্লোবেল হেল্থ চিটি চেন্নাইৰ লিভাৰ ট্ৰান্সপ্লেণ্টৰ বিভাগৰ সঞ্চালক তথা হেপাটোবিলিয়াৰী আৰু পেনক্ৰিয়াটিক চাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ মেট্টু শ্ৰীনিবাস ৰেড্ডী উপস্থিত থাকি লিভাৰৰ ৰোগৰ পৰা মুক্ত থকাৰ বিভিন্ন ধৰণৰ পৰামৰ্শসমূহ আগবঢ়ায়। আজিৰ এই যুটীয়া সংবাদমেলত ক্লিনিকেলছ গ্লোবেল হেল্থ চিটি হস্পিটেলৰ কৰ্পোৰেট ৰিলেশ্যন বিভাগৰ প্ৰধান ভাস্কৰ ৰেড্ডীয়ে কয় যে আয়ুৰ্চন্দা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সৈতে আমি লিভাৰ ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেম আৰম্ভ কৰিবলৈ পাই অত্যন্ত সুখী। এই চুক্তিয়ে অসম তথা ইয়াৰ পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহৰ জনগণক বিশ্বমানৰ লিভাৰৰ চিকিৎসা প্ৰদান কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে চেন্নাইৰ পেৰুমাক্কামত অৱস্থিত ক্লিনিকেলছ গ্লোবেল হেল্থ চিটি ভাৰতৰ এখন অন্যতম বিখ্যাত আৰু অংগ প্ৰতিস্থাপন কেন্দ্ৰ। NABH, NABL আৰু NABB স্বীকৃত এই হস্পিটেলত ৰোগীৰ চিকিৎসাৰ বাবে প্ৰায় 200তকৈও অধিক বিচনাৰে সমৃদ্ধ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।